কেথলিক ধৰ্মৰ পৰা এতিয়া মানে আমি হিন্দু ধৰ্মলৈকে আহিলোঁ। আহি এতিয়া ভাল লাগিছে। তাতে বহুত অসুবিধা হয় সমাজৰ লগত ঘূৰিবৰ কাৰণে। হিন্দু ধৰ্ম হোৱাটো কৰ্তব্য বুলি ভাবিলোঁ আৰু। জাগিৰোডত খ্ৰীষ্টান ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈ ঘূৰি আহিল 20টাকৈ পৰিয়াল। মাংগলিক পূজা অৰ্চনা ধৰ্মীয় ৰীতি নীতিৰে স্বধৰ্মলৈ ঘূৰি আহে লোকসকল। অসমীয়া ভাষা কৃষ্টি সংস্কৃতিৰ লগতে সনাতনী হিন্দু ধৰ্মলৈ ভাবুকি। অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে খ্ৰীষ্টান মিছনেৰীৰ আগ্ৰাসন। অতি গোপনীয়তাৰে বিভিন্ন প্ৰলোভনেৰে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ কুচক্ৰান্ত অব্যাহত আছে এইখন অসমত। এই ক্ষেত্ৰত বিশেষকৈ সহজ সৰল জনজাতীয় লোকক কৰা হয় টাৰ্গেট। খ্ৰীষ্টান মিছনেৰীৰ ধৰ্মান্তকৰণৰ এই জালত পৰিছে জাগিৰোডৰ বিভিন্ন প্ৰান্তৰ জনজাতীয় লোক। কিন্তু খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা লোকসকলৰ এতিয়া ঘূৰি আহিছে সম্বিত। নিজ ধৰ্মৰ গুৰুত্ব অনুধাৱন কৰাৰ লগতে কৃষ্টি সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত পুনৰ স্বধৰ্মলৈ ঘূৰি আহিছে এওঁলোক। ধৰ্মান্তৰিত এই লোকসকলক স্বধৰ্মলৈ ঘূৰি অহাত সহায় কৰিছে সদৌ হিন্দু ধৰ্ম সংস্কৃতি সুৰক্ষা সমিতিয়ে। সদৌ হিন্দু ধৰ্ম সংস্কৃতি সুৰক্ষা সমিতি মধ্য অসমৰ উদ্যোগত জাগিৰোডৰ সিন্ধিহৰত আয়োজন কৰা এক উদ্ধাৰ পৰ্বত অঞ্চলটোৰ মুঠ 20টা পৰিয়ালৰ 84 গৰাকী সদস্যই খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি ঘূৰি আহে স্বধৰ্মলৈ। মাংগলিক পূজা অৰ্চনা আৰু ধৰ্মীয় ৰীতি নীতিৰে স্বধৰ্মলৈ ঘূৰি আহে কেইবাবছৰ পূৰ্বে প্ৰলোভনত পৰি ধৰ্মান্তৰিত হোৱা পৰিয়ালকেইটাৰ সদস্যসকল। মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকা, তিৱা স্বায়ত্ত পৰিষদৰ চৰকাৰী মনোনীত সদস্য খগেন চন্দ্ৰ দাসৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত স্বধৰ্মলৈ আদৰণি জনোৱা হয় পৰিয়ালকেইটাক। হিন্দু ধৰ্ম সুৰক্ষাৰ স্বাৰ্থত আগন্তুক দিনতো এনে উদ্ধাৰ পৰ্ব অব্যাহত থাকিব বুলি জনায় সংগঠনটোৰ নেতৃত্বই। আজি সদৌ হিন্দু ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চ মধ্য অসমে যি দিনক দিনে বাঢ়ি অহা সমাজত যি প্ৰলোভনৰ ব্যৱস্থা, এই প্ৰলোভনৰ ব্যৱস্থাৰ জৰিয়তে যি হিন্দু ধৰ্ম পৰিত্যাগ কৰি খ্ৰীষ্টান ধৰ্মলৈকে এটা প্ৰলোভন দি লৈ গৈছিল, সেই ব্যক্তিসকলে আমাৰ লগত অনাগত 3 মাহ ধৰি যোগাযোগ কৰি তেওঁলোকে খ্ৰীষ্টান ধৰ্মৰ পৰা আকৌ হিন্দু ধৰ্মলৈকে বা স্বধৰ্মলৈকে উভতি অহাৰ যি এটা আপ্ৰাণ চেষ্টা কৰি আছিল, সেই উদ্দেশ্য আগত ৰাখি আমি সদৌ হিন্দু ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ মধ্য অসমে আজি সিন্ধিহৰ লক্ষী মন্দিৰ প্ৰাংগণত সেই ব্যক্তিসকলক 20টা পৰিয়ালৰ 84জন সদস্যক আমি আকৌ খ্ৰীষ্টান ধৰ্মৰ পৰা ঘূৰাই আনি হিন্দু ধৰ্মলৈকে আমি লৈ আহিলোঁ। তেওঁলোকে যি সেই খ্ৰীষ্টান ধৰ্মত যিমানখিনি সমস্যাৰ সন্মুখীন হৈছিল তাৰ আজি দুখ বেদনা কৰি তেওঁলোকে সঁচাকৈ নিজকে আৱেগিক কৰি তুলিছে, সভাখন আৱেগিক কৰি তুলিবলৈ পেলাইছে। তেওঁলোকে এটা পৰিৱেশ পোৱা নাছিল, যিটো সমাজত চলাৰ কাৰণে এটা সুব্যৱস্থা পোৱা নাছিল। কাৰণ খ্ৰীষ্টান ধৰ্ম যোৱাৰ লগে লগে তেওঁলোকৰ আত্মীয় কুটুম্বসকলে তেওঁলোক পৰিত্যাগ কৰিছিল। সেই পৰিত্যাগটো যাতে আঁকোৱালি লয় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমাক অনুৰোধ জনাইছিল আৰু তেওঁলোকৰ অনুৰোধ ৰাখি আমি তেওঁলোকক সেই ব্যৱস্থাটো কৰি সমাজৰ লগত বিলীন কৰি দিলোঁ। এনেই খ্ৰীষ্টান ধৰ্মৰ পৰা এতিয়া কেথলিক আমি আছিলোঁ, কেথলিক ধৰ্মৰ পৰা এতিয়া মানে আমি হিন্দু ধৰ্মলৈকে আহিলোঁ। আহি এতিয়া ভাল লাগিছে এইখিনি হেৰি কৰি। তাতে বহুত অসুবিধা হয় সমাজৰ লগত ঘূৰিবৰ কাৰণে। সেইটো কাৰণে এতিয়া হিন্দু ধৰ্ম হোৱাটো কৰ্তব্য বুলি ভাবিলোঁ আৰু। মানে বেমাৰ আজাৰ বহুত ৰকম হৈছিলে, গাঁৱৰ মানুহবিলাকে আমাৰ মানুহবিলাকে জানেই সেনেকৈ মানে সহায় নকৰে, সেইবিলাকে ধৰক সহায় কৰোঁ বুলিকে কয়, সেইটো কাৰণে আমি হ'লোঁ আৰু। ব্যুৰো ৰিপৰ্ট, মাই নিউজ এনি।